যিহেতু নৱবৰ্ষৰ পহিলা দিনটোৰ পৰাই ৰাজ্যত আৰম্ভ হ'ব প্ৰাথমিক বিদ্যালয়সমূহ আৰু প্ৰাথমিক বিদ্যালয়সমূহৰ যেহেতু পাঠদান 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু তাৰ প্ৰাক্ষণত এতিয়া ব্যস্ততা বঢ়া পৰিলক্ষিত হৈছে বিদ্যালয়সমূহত ব্যতিক্ৰম নহয় সোণাৰীৰ টিয়ক চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষ আৰু চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে বিদ্যালয়খনত এই সন্দৰ্ভত আমাৰ সাংবাদিকে এক প্ৰতিবেদন আগবঢ়াইছে এই মুহূৰ্তত হেয়া আমি আগবঢ়াইছো আপোনালোকলৈ নৱবৰ্ষৰ মাজত মাত্ৰ এটা দিন বাকি আৰু তেনে অৱস্থাত চৰকাৰৰ ফালৰ পৰা শিক্ষা বিভাগৰ তৰফৰ পৰা এটা নিৰ্দেশ দিয়া হৈছে যে 1 জানুৱাৰীৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহ খুলিবৰ কাৰণে বিদ্যালয়সমূহত 1 জানুৱাৰীৰ পৰা পাঠদান আৰম্ভ হ'ব আৰু তাৰ প্ৰাক মুহূৰ্তত আমি বৰ্তমান উপস্থিত আছো এখন বিদ্যালয়ত আৰু যিখন বিদ্যালয়ত এতিয়া চাফ চিকুণ কৰি থকা হৈছে বা প্ৰস্তুতি অব্যাহত ৰাখিছে বিদ্যালয় কৰ্তৃপক্ষই সোণাৰীৰ টিয়ক চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত আমি বৰ্তমান উপস্থিত আছো আৰু বিদ্যালয়ৰ ভিতৰৰ পৰিৱেশ আমি দেখুৱাবৰ কাৰণে প্ৰথমে চেষ্টা কৰিম কেমেৰা পাৰ্চনে ভিতৰৰ যি পৰিৱেশ আছে এই ভিতৰৰ পৰিৱেশটো বিদ্যালয়খনৰ ভিতৰৰ পৰিৱেশ দেখুৱাব আচলতে এনেদৰে এই বিদ্যালয়খনত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশটোৰ প্ৰতি তেওঁলোকে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে আৰু তেওঁলোকে আচলতে যেহেতু কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত যেহেতু লকডাউন দিয়া হৈছিল সমগ্ৰ দেশতে আৰু তেনে সময়ত যেহেতু সমগ্ৰ দেশ বন্ধ দেশৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছিল আৰু প্ৰায় 8টাকৈ মাহ বন্ধ হৈ আছিল বিদ্যালয়সমূহ আৰু এতিয়া এনেদৰে সেই যিসমূহ বিদ্যালয় বন্ধ আছিল বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু 1 তাৰিখৰ পৰা আহিব 1 জানুৱাৰীৰ পৰা পাঠদান আৰম্ভ হ'ব আৰু তেনে মুহূৰ্তত এনেদৰে শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকে চেনিটাইজ কৰিছে বা তেনেদৰে যিসমূহ অপৰিষ্কাৰ হৈ আছিল বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ সেইবিলাক পৰিষ্কাৰ কৰাত তেওঁলোকে ব্যস্ত হৈ পৰিছে আৰু এই মুহূৰ্তত এগৰাকী শিক্ষয়িত্ৰী আছে তেওঁলোকৰ পৰা মই জানিব চেষ্টা কৰিম আচলতে আপোনালোকৰ যিখন বিদ্যালয়খন যিহেতু বন্ধ হৈ আছিল ইমান দিনে কি ক'ব আপুনি যিহেতু আপোনালোকে নতুনকৈ আৰম্ভ কৰিব নতুনকৈ আপোনালোকৰ শিক্ষা ব্যৱস্থা যিহেতু 1 জানুৱাৰীৰ পৰা আপোনালোকৰ শ্ৰেণী পাঠদানসমূহ হ'ব কি ক'ব আপুনি আচলতে বিদ্যালয়খনটো আমি সকলো দিশৰ পৰা পৰিষ্কাৰ কৰিব লাগিব বিশেষকৈ শ্ৰেণীকোঠাকেইটা ল'ৰা ছোৱালীৰ উপযোগীকৈ আমি কৰি তুলিব লাগিব চেনিটাইজাৰ কৰিব লাগিব আৰু ল'ৰা ছোৱালী আমি হেণ্ড চেনিটাইজাৰ কৰিব লাগিব আৰু তাৰ বিভিন্ন ধৰণৰ আমি সকলো দিশৰ পৰা যাতে ল'ৰা ছোৱালীখিনি কোনো অসুবিধাৰ সন্মুখীন নহয় বেমাৰ আজাৰৰ পৰা ধৰক হাত সাৰিবৰ কাৰণে আমি সকলোখিনি কৰিব লাগিব যেটো এখন আপোনালোকৰ প্ৰাথমিক বিদ্যালয় হয় প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কোন ছাত্ৰ ছাত্ৰীসকল আহে অভিভাৱকসকলক আপোনালোকে কি আহ্বান জনাব এই মুহূৰ্তত আমি অভিভাৱক কওঁ যে ল'ৰা ছোৱালীখিনিক কি হয় তেওঁলোকে বিশেষকৈ বাগানীয়া ল'ৰা ছোৱালীখিনিক দেই আমাৰ বাগানীয়া স্কুল তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নকৈ পঠাব লাগিব আৰু তেওঁলোকে সকলোৱে মাস্ক পৰিধান কৰি আহিবলৈ আমি ক'ব লাগিব আৰু সকলোৱে যাতে পৰিষ্কাৰ হৈ আহে স্কুললৈ আৰু ক্লাছবিলাকতো আমাৰ সকলো ক্লাছ একেলগে নহ'ব সেই হিচাপে আমি ল'ৰা ছোৱালীখিনিক তেওঁলোকক যিখিনি ধৰক আমাৰ এতিয়া বৰ্তমান পৰিস্থিতি যিখিনি কৰিবলগীয়াখিনি তেওঁলোকে আমি বুজাব লাগিব কাৰণ এইখিনিক বুজাবলৈ আমাৰ বহুত অসুবিধা হয় আমি তেওঁলোকক বুজাই দিব লাগিব যাতে ভালদৰে ল'ৰা ছোৱালীখিনিক পঠিয়ায় আৰু বিশেষকৈ বেমাৰ পানী